ফোন মাৰা ইমিডিয়েট মানুহ আহিছিল মানে ৬-৭জন মান মানুহ আহিছিল আহি পেলাই চাই গৈছে ক'ত আছে আৰু সিহঁতে দেখিছেও দেখাৰ পাছত এতিয়া মানে স্কুল ফিল্ডত তাতে আছে এতিয়া কেতিয়া নাই সেইটো আমি আৰু গম নাপাওঁ ৰাতি হ'লে অসম্ভৱ কাৰণ যিটো জংঘল বহুত এলেকাটো জংঘলটো এতিয়া আহিছে পথাৰত দেখি পানী হৈছে আৰু কি কৰি নাজানো আৰু তেওঁলোকে হাতী 4টা আছে এতিয়া ফৰেষ্টে কি কৰি মানে ইয়াৰ পৰা উলিয়াই লৈ যায় সেইটো আমি গোটেই ৰাইজ অপেক্ষা হৈ চাই আছোঁ যিখিনি মানুহ আছে এই মানুহখিনি সোনকালে ইয়াৰ পৰা আঁতৰি গ'লে ভাল পাওঁ কাৰণ প্ৰশাসনৰ মানুহ আহিলে সিহঁতে কাৰফিউ দিয়া আছে মানুহখিনিক মাৰধৰো কৰিব পাৰে ফৰেষ্ট ডিপাৰ্টমেণ্টে চাই গ'ল সিহঁতে 4টামান বজাৰ পৰা বোধহয় ইয়াৰ পৰা হাতীকেইটা উলিওৱাৰ ব্যৱস্থা কৰিব আমাৰ ইয়াতে ভাগৱতীয়াৰা মোৰ ঘৰৰ পিছপিনে মানে 3টা এতিয়ালৈকে 3টা দেখা পোৱা গৈছে আৰু আমাৰ ভাগৱতীয়াৰা বহুদিন ধৰি আমাৰ ঘৰৰ বেৰাও ভাঙিলে কঁঠালডালো ভাঙিলে কঁঠালৰ গছৰ কঁঠাল খাইছে আৰু বিশেষ মানে বেছি অনিষ্ট কৰা নাই আৰু মানে কি যিটো ল'ৰা মাৰিলে তাৰ কাৰণে বেয়া লাগিছে হাতী মানে নিয়া কথা আছিলে নিলে ভাল হয় তেওঁলোকক ভালকৈ নিলে ভাল হয় কোনপিনে যায় কোনপিনে নাযায় আৰু আমাৰ মানুহখিনি আৰু কোনোবা পিনে গ'লে কোনোবা পিনে ওলাব তাৰ কাৰণে ভয় লাগে আৰু গতিকে সোনকালে নিলে ভাল হয় কলাকবাৰী সমষ্টিৰ বিভিন্ন স্থানত আমাৰ কেইদিনমান আগৰ পৰা হাতীয়ে উপদ্ৰৱ কৰি আছিলে আৰু আমাৰ কেইদিনমান আগত আমাৰ ৰঙামাটিৰ অশোক দাস বুলি এজন ব্যক্তিয়ে তেওঁ মৃত্যুবৰণো কৰিছে আৰু এইটো কাৰণে তাৎক্ষণিকভাৱে আমি প্ৰশাসনিকভাৱে এখন বৈঠক কৰি আজিৰ দিনটোত হাতীবিলাক খেতি পঠোৱাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা হয় আৰু ইতিমধ্যে প্ৰশাসনিকভাৱে সান্ধ্য আইনো 164 দিয়া হৈছে আৰু দেখিছোঁ যে আমাৰ আপোনালোকৰ আজি যিটো অভিযান চলিব এই অভিযানটোত আমাৰ বন বিভাগৰ ফালৰ পৰা স্কিল কিছু পাৰ্চনক অনা হৈছে তেওঁলোকক খেতি পথাৰৰ কাৰণে আমি আশা কৰিছোঁ যে আমাৰ এই যি এই ড্ৰাইভটো সফল হ'ব আৰু আগন্তুক দিনবিলাকত যাতে কলাকবাৰী সমষ্টিত হাতীৰ আৰু উপদ্ৰৱ নাথাকে হাতীৰ সমস্যাটো যাতে পাৰ্মানেণ্ট হয় চলিউশ্যন এটা হয় তাৰ কাৰণে আমি আশা কৰিছোঁ আৰু নিশ্চয়কৈ এই ক্ষেত্ৰত আমি সমূহ ৰাইজৰ সহায় সহযোগিতা বিচাৰিছোঁ কিয়নো ড্ৰাইভটো হয়তো আজি কমপ্লিট হ'লে আজিয়ে ভাল হয় কিন্তু হয়তো কিবা কাৰণ যদি এটা দুটা হাতী কিবা কাৰণ ৰৈ যায় তেওঁলোকক আৰু অহাকালিও খেতি পঠাব লাগিব আৰু সেইটো কাৰণে সকলো ব্যক্তিক প্ৰশাসনক সহায় সহযোগিতা কৰিবলৈ মই আহ্বান জনাইছোঁ অনুৰোধ জনাইছোঁ কিয়নো দেখা গৈছে বহু ব্যক্তি ওলাই আহিছে ৰাজপথলৈ তেওঁলোক ওলাই আহিলে কিন্তু ড্ৰাইভটোত প্ৰব্লেম হ'ব আমাৰ বন বিভাগৰ প্ৰব্লেম হ'ব এইকাৰণে সকলোকে নিজৰ ঘৰত সুৰক্ষিত থাকিবলৈ আমি আহ্বান জনাইছোঁ শিক্ষাৰ্থীসকলে যদি স্কুললৈ গৈছে তেওঁলোকো নিজৰ ঘৰলৈ কিয়নো ইতিমধ্যে প্ৰশাসনিকভাৱে আজি ক্লাছ হাফো দিয়া হৈছিলে চ' তেওঁলোককো নিজৰ ঘৰলৈ যাবলৈ মই অনুৰোধ জনাইছোঁ